এয়া বনি আছে হকা পিঠা, যেটা আমি কওঁ হকা পিঠা, মানে কেটলি মুখত দিয়া পিঠা। অকণমান পানী দিব লাগিব। মায়ে বনাই আছে। আজি আমাৰ এৰি পাৰ্টি হ'ব। নাৰিকল দি বনাইছে। নাৰিকল দি বনাইছে, নাৰিকলটো এতিয়ালৈকে দিয়া নাই। এয়া হৈছে নাৰিকল, অলপ আন্ধাৰ আন্ধাৰ আহি আছে, ইয়াৰ লাইটৰ পোহৰত অসুবিধা। এইটো নাৰিকল দিব এতিয়া অলপ দেৰিকৈ। এতিয়া ৰিফিল হৈ আছে, এখন ঢাকনিখনত দিব লাগিব। ধুনীয়াকৈ কাপোৰেৰে মেৰিয়াই দি কাপোৰখন অলপ তিয়হ থাকিলে ভাল হয়। উঠাই দিছোঁ। এতিয়া এইটো ডান দিয়া, এইটো গুচি গ'ল কেটলিৰ ভিতৰলৈকে। এতিয়া কেটলিটো ইয়াতে মুখখন বান্ধি দিয়া আছে, কেটলিত পানী ভিতৰত আছে। কেটলিটি হৈ যাব আমাৰ হৈ গ'ল। এতিয়া মই খাম। এইটো মই লৈছোঁ, এক কামোৰ মাৰিছোঁ। এইটো খালে আৰু ভাত খাব নালাগে আৰু পেট ভৰি যাব এটাৰে। কাপোৰ কাপোৰ ল'ব নেকি?